নমস্কাৰ, এয়া হ'ল ফাইনেল ৰিপৰ্ট আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। দুদিনীয়া মুক্ত জীৱন কটাই পুনৰ বন্দিত্বৰ জীৱনলৈ উভতিল বিধায়ক অখিল গগৈ। দুটা দিন মাতৃ পত্নী পুত্ৰৰ কাষত কটাই পুনৰ GMCHত উপস্থিত হ'ল অখিল গগৈ। প্ৰায় ১.৫ বছৰ পিছত মাতৃক লগ পাই সুখী কাৰাবন্দী বিধায়কগৰাকী। কিন্তু মাতৃক কম সময়ৰ বাবে লগ পোৱাৰ বাবে দুখী বুলি GMCHত উপস্থিত হৈ মন্তব্য অখিলৰ। ইপিনে অখিল গগৈক বিদায় জনোৱাৰ মুহূৰ্তত চেলেংহাট লুখুৰাখন গাঁৱত সৃষ্টি হয় শোকাকুল পৰিৱেশ। পুত্ৰক বিদায় দি শোকত ভাগি পৰে অখিলৰ মাতৃ প্ৰিয়তা গগৈ। দুপৰীয়া প্ৰিয় নেতাজনৰ সৈতে লগে ভাগে এসাঁজ খোৱাৰ পিছতেই অশ্ৰুসিক্ত নয়নেৰে গাঁওবাসী আৰু সমৰ্থকসকলে বিদায় দিলে নিজৰ প্ৰিয় নেতাজনক। বিধায়ক নিৰ্বাচিত হৈও আদালতৰ অনুমতি নোপোৱাত শিৱসাগৰ সমষ্টিত ভৰি নিদিয়াকৈ উভতিবলগীয়া হ'ল বিধায়কগৰাকী। পুনৰ GMCHত এয়া অখিল গগৈ। তেওঁৰ লুখুৰাখনৰ বাসগৃহৰ পৰা লৈ অনাৰ মুহূৰ্তৰ দৃশ্যও আমি দেখুৱাইছিলোঁ। আৰু এয়া GMCHত উপস্থিত হোৱাৰ পাছত অখিল গগৈ। বিধায়কগৰাকীয়ে মাতৃক লগ পালে, কিন্তু কম সময়ৰ বাবে লগ পালে। সেয়েহে তেওঁৰ মনত দুখ থাকি গ'ল। আজি অশ্ৰুসিক্ত নয়নেৰে নিজৰ মাতৃক বিদায় দি তেওঁ উভতি আহিছিল। বিশাল এস্কৰ্ট বাহিনীৰ জৰিয়তে তেওঁক উভতাই লৈ অনা হৈছিল। অখিল গগৈ জিন্দাবাদ ধ্বনি তাত শুনা গৈছিল। অখিল গগৈ মুক্তি দিব লাগে বুলিও দাবী উত্থাপন হৈছিল এই লুখুৰাখন গাঁৱৰ সকলোৰে মুখে মুখে। GMCHৰ 1.5 বছৰ সুদীৰ্ঘ 1.5 বছৰ জুৰি যিহেতু কৃষক নেতা অখিল গগৈ। অখিলা প্লিজ আপোনালোকে কেনেকুৱা পালে ঘৰত? সাক্ষাৎ কৰিলোঁ, মাক লগ ধৰিলোঁ, হয়, মাৰ লগত একেলগতে থাকিলোঁ। হয়, বহুদিনৰ মূৰত 2 বছৰৰ মূৰত মাক লগ পালোঁ। গতিকে খুব ভাল লাগিলে। হয়, কিন্তু যিহেতু মাত্ৰ 48 ঘণ্টাৰ কাৰণে গৈছিলোঁ, হয়, আৰু মাক মাত্ৰ এটা দিনৰ কাৰণে পালোঁ। হয়, গতিকে বেছি সময় কটাব নোৱাৰিলোঁ আৰু হয় দেই। সেইকাৰণে বেলেগ কথা নকওঁ, খুব মনটো দুখ লাগি আহিছে। দাদা অখিল, আপোনাৰ আটাইতকৈ কি স্মৃতিয়ে আপোনাক আটাইতকৈ আঘাত কৰিলে বুলি ভাবিছে বৰ্তমান সময়ত? মানে মা আচলতে মই গ'লোঁ যে মোৰ মা মানে মোক মানে চকুটো প্ৰায় নেদেখাৰ নিচিনা হৈ গৈছে। হয়, মানে খুব শাৰীৰিকভাৱে অসুস্থ, হয়, চকুৰে নেদেখাৰ নিচিনা হৈ গৈছে। গতিকে সেই শাৰীৰিক অসুস্থতাৰ মই বিৰাট বিপদত পৰিলোঁ। হয়, অতি ধন্যবাদ। অখিলা, বৰ্তমান সময়ত আপুনি যিখিনি আপুনি পালে সুখী? মানে ইমান সোনকালে আহিব ঠিক আছে। হাতী আৰু মানুহৰ নহয়, এইবাৰ বন্যহস্তী আৰু কুকুৰৰ খেদাখেদি। এবাৰ যদি এটা কুকুৰে হাতীৰ জাকলৈ চোচা লৈছে, আনবাৰ আকৌ কুকুৰক খেদিছে হাতীয়ে। মানুহৰ পৰিৱৰ্তে হাতীৰ জাকটোক খেদি পঠাবলৈ চেষ্টা এটা কুকুৰৰ। গোলাঘাট জিলাৰ নামবৰ বনাঞ্চলৰ কাষৰীয়া মূৰফুলনি অঞ্চলৰ দৃশ্য এয়া। হাতী কুকুৰৰ এই যুঁজ চাবলৈ ভিৰ কৰে স্থানীয় ৰাইজে। গোলাঘাটৰ ভিন্ন প্ৰান্তত বন্যহস্তীৰ তাণ্ডৱৰ মাজতেই দেখা গ'ল এই দৃশ্য। হস্তী মানুহৰ সংঘাত আমি দেখা পাওঁ, কিন্তু এইবাৰ হস্তী আৰু কুকুৰৰ সংঘাত। হাতী আৰু কুকুৰৰ খেদাখেদি। এবাৰ যদি এটা কুকুৰে হাতীৰ জাকলৈ চোচা লৈছে, আনবাৰ আকৌ কুকুৰক খেদিছে হাতীয়ে। মানুহৰ পৰিৱৰ্তে হাতীৰ জাকটোক খেদি পঠাবলৈ চেষ্টা এটা কুকুৰৰ। গোলাঘাট জিলাৰ নামবৰ বনাঞ্চলৰ কাষৰীয়া মূৰফুলনি অঞ্চলৰ এই দৃশ্য দেখুৱাইছোঁ আপোনালোকক। হাতী কুকুৰৰ এই যুঁজ চাবলৈ ভিৰ কৰিলে স্থানীয় লোকসকলেও। গোলাঘাটৰ ভিন্ন প্ৰান্তত বন্যহস্তীৰ তাণ্ডৱৰ মাজতে দেখা গ'ল এই দৃশ্য। ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰে অব্যাহত আছে জাল নোটৰ সৰবৰাহ। ধুবুৰীৰ বালাডুবাত বৃহৎ পৰিমাণৰ জাল নোট জব্দ কৰে এজন বাংলাদেশীক, আৰু বাংলাদেশীজনক আটকো কৰে। মানে যিখিনি জাল নোট আছিল সেই জাল নোটখিনি জব্দ কৰাৰ লগতে বাংলাদেশীক আটক কৰিবলৈ সক্ষম হৈছে। অৱশ্যে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আন 2 বাংলাদেশী নাগৰিকে। সীমান্ত সুৰক্ষা বাহিনী আৰু ধুবুৰী আৰক্ষীৰ যুটীয়া অভিযানত জব্দ হয় 49,500 টকাৰ ভাৰতীয় জাল নোট। জাল নোটসহ ধৃত বাংলাদেশীজন কুৰিগ্ৰাম জিলাৰ ধনিৰামপুৰ গাঁৱৰ কালাম আলী। ধুবুৰীৰ কোনো ব্যক্তিক দিবলৈ আহিছিল 500 টকীয়া জাল নোটসমূহ। বৰ্তমান ধুবুৰী সদৰ থানাত ধৃত জাল নোট সৰবৰাহকাৰীটোক সোধপোছ চলাইছে ধুবুৰী আৰক্ষীয়ে।
ইপিনে পলাতক 2 বাংলাদেশীক বিচাৰি ধুবুৰী আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। হয়, যোৱাকালি আমাৰ ভাৰত বাংলাদেশ সীমান্তত আমাৰ দ্বিতীয়ভাৱে পেট্ৰলিং আছিলে, এইটো আপোনাৰ বালাডুবা এৰিয়াত। তেতিয়া নিশা প্ৰায় 3টামান বজাত এজন বাংলাদেশী লোকক আমাৰ IB ইণ্টাৰনেশ্যনেল বৰ্ডাৰ পাৰ হৈ অহাৰ পিছত তেওঁক আটক কৰা হৈছিলে। তেওঁক আটক কৰাৰ পাছত তেওঁক চাৰ্চ কৰোঁতে তেওঁৰ পৰা FICN আমি 50,000 ৰিকভাৰী কৰিছোঁ। এবাৰ IIT গুৱাহাটীৰ কোভিড হস্পিটেলত উত্তেজনা। হস্পিটেলৰ বাহিৰত কোভিড ৰোগীৰ প্ৰতিবাদ। হস্পিটেলত পানীৰ ব্যৱস্থা নথকাৰ অভিযোগ। পুৱাৰে পৰা পানীৰ অভাৱত ভুগিছে ৰোগীয়ে। স্বাস্থ্য বিভাগৰ বিৰুদ্ধে কোভিড ৰোগীয়ে ক্ষোভ উজাৰে। IIT গুৱাহাটীৰ কোভিড হস্পিটেলত এই উত্তেজনাৰ খবৰ আমি জনাইছোঁ। হস্পিটেলৰ বাহিৰত কোভিড ৰোগীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। হস্পিটেলত পানীৰ ব্যৱস্থা নথকাৰ অভিযোগ তেওঁলোকে উত্থাপন কৰে। পুৱাৰে পৰা পানীৰ অভাৱত ভুগিছে ৰোগীসকলে। স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে এইসকল কোভিড ৰোগীয়ে। পজিটিভ হয় নহয় সব টুকুৰে লৈ আহিছে ইয়াতে গাঁৱৰ পৰাই। সেইটো কৈছো নহয়, একদম পানী নাই। ৰাতিপুৱাৰ পৰা আলনি একদম আমাৰ মহিলাখিনিতো আৰু বেছি আলনি হৈছে ইয়াতে। এতিয়া কি আপোনালোকে কি ভাবিছে? আমাৰ তাৰমানে লেট্ৰিন কৰিব লাগিলে বাহিৰত যাব লাগিব না, বাহিৰততো যাব নোৱাৰে পেচেণ্ট। লাগিলে আমাৰ আমি ওলাই যাম, জবৰদস্তি গুচি যাম। 12 ঘণ্টা উকলি গ'ল, তথাপিতো পানী কোনো ব্যৱস্থা কৰিব পৰা নাই। এইবিলাক দেওবাৰে কৰোনাৰ সংক্ৰমণৰ হাৰ 2.76% বৃদ্ধি পাইছে। দেওবাৰে 1523 গৰাকী কৰোনাত আক্ৰান্ত হৈছে। কামৰূপ মহানগৰত আক্ৰান্ত হৈছে 149 গৰাকী লোক। 24 ঘণ্টাত 37 গৰাকী কোভিড ৰোগীৰ মৃত্যু হৈছে। ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 93.69%। আমি পুনৰবাৰ জনাইছোঁ, ৰাজ্যত এতিয়াও অব্যাহত আছে কৰোনাৰ সংক্ৰমণ, আজি বৃদ্ধিহে পাইছে। দেওবাৰে কৰোনাৰ সংক্ৰমণৰ হাৰ 2.76% বৃদ্ধি পাইছে। দেওবাৰে 1523 গৰাকী কৰোনাত আক্ৰান্ত হৈছে। কামৰূপ মহানগৰত আক্ৰান্ত হৈছে 149 গৰাকী লোক। 24 ঘণ্টাত 37 গৰাকী কোভিড ৰোগীৰ মৃত্যু হৈছে। ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 93.69%। আৰু বাতৰি এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড। $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 12. নেলিৰ শিলচাঙত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ ডিভাইডাৰত খুন্দা এল্টো বাহনৰ দুৰ্ঘটনাত নিহত বাহনৰ এজন আৰোহী। নিহত লোকজন সুনীলাল দাস, আহত মনোজ পোদ্দাৰ নামৰ চালকজন। নেলিত এই দুৰ্ঘটনা সংঘটিত হৈছে। অঞ্চলটো হ'ল শিলচাং, য'ত এই ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ ডিভাইডাৰত খুন্দা মাৰিলে এল্টো বাহনে। দুৰ্ঘটনাত নিহত হৈছে বাহনৰ এজন আৰোহী। নিহত লোকজন সুনীলাল দাস, ইফালে আহত হৈছে মনোজ পোদ্দাৰ নামৰ চালকজন। শিলচাং অভাৰব্ৰিজৰ ওপৰত এটা এক্সিডেণ্ট হৈছে। গাড়ী এখন, এল্টো গাড়ী এখন ডিভাইডাৰত খুন্দা মাৰিছে আৰু দুজন ব্যক্তি আছিলে, দুজন মানে গুৰুতৰ জখম হৈছে। এজনৰ সংকটজনক অৱস্থাত থকা বুলি কোৱাৰ লগে লগে আমি ঘটনাস্থলীত উপস্থিত হওঁ আৰু লগে লগে আমি মানুহ দুজনক উদ্ধাৰ কৰি চিভিল হস্পিটেল আমাৰ নেলি SDত লৈ আহোঁ। কিন্তু ডক্টৰে চাই পেচেঞ্জাৰ যিজন আছিলে তেওঁ ডেড ডিক্লেয়াৰ দিয়ে আৰু যিজন ড্ৰাইভাৰ আছিলে তেওঁ বৰ্তমান সুস্থ বুলি জনায়। আৰু বাকী আমি যাৱতীয় কামখিনি অলৰেডি তেওঁক PM এক্সামিনেশ্যনৰ কাৰণে চিভিল হস্পিটেল মৰিগাঁৱলৈকে পঠিয়াই দিলোঁ। যিজন ঢুকালে তেওঁৰ নাম সুনীলাল দাস বুলি, বয়স 55, আৰু যিজন ড্ৰাইভাৰ আছিলে তেওঁৰ নামটো মনোজ পোদ্দাৰ। হয়, মনোজ পোদ্দাৰ, খনুচা জাগিৰোড, খনুচা জাগিৰোড থানাৰ অন্তৰ্গত খনুচা জেগা।
ত্ৰিপুৰাৰ আগৰতলাত শিক্ষকৰ প্ৰতিবাদ শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথ উত্তাল কৰি তুলিলে চাকৰি হেৰুওৱা সহস্ৰাধিক শিক্ষকে প্ৰায় 10 সহস্ৰাধিক শিক্ষক একত্ৰিত হৈ সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদৰ সময় শিক্ষামন্ত্ৰী হাই হাই ধ্বনিৰে মুখৰিত হৈ পৰে আগৰতলাৰ ৰাজপথ আগৰতলাত প্ৰয়াত সহকৰ্মীক 10 সহস্ৰাধিক শিক্ষকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়তে বাধা প্ৰদান কৰিছিল আৰক্ষীয়ে কিন্তু চাকৰি হেৰুওৱা শিক্ষকসকলক কোনো ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ দিয়া নাছিল আৰক্ষীয়ে আৰক্ষীৰ প্ৰশাসনৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষকসকলে তাৰ পিছতেই প্ৰতিবাদী শিক্ষকসকলক আটক কৰে আৰক্ষীয়ে উল্লেখযোগ্য যে চাকৰি হেৰুওৱা 10,323 গৰাকী শিক্ষকৰ ইতিমধ্যে প্ৰাণ হেৰুৱাইছে 104 গৰাকী শিক্ষকে জনকে হারিয়েছি শ্রদ্ধাঞ্জলি জানার জন্য এই রবীন্দ্র ভবনের সামনে এসেছিলাম পুলিশ স্বৈরাচারিকভাবে গণতান্ত্রিকভাবে আমাদের উপর বলছে এখানে কোনো শ্রদ্ধাঞ্জলি সভা করা যাবে না কি চলছে গণতন্ত্র কোথায় শিক্ষকরা রাস্তায় দাঁড়িয়ে প্রয়াত শিক্ষকদের প্রতি শ্রদ্ধাঞ্জলি জানাবার জন্য দিচ্ছে না আরক্ষা দপ্তর আমরা এই ধরনের তীব্র নিন্দা এবং ধিক্কার জানাই জয়েন্ট মুভমেন্ট কমিটির পক্ষ থেকে আমরা আজকে রবীন্দ্র ভবনের সামনে গতকালকে আমরা পশ্চিম থানার এসডিপিওকে ওয়েস্টের এসডিপিওকে আমরা ইন্টিমেশন দিয়েছি যে আমরা 104 জন যে প্রয়াত হয়েছেন তাদের প্রতি আমরা শ্রদ্ধাঞ্জলি জানাবো কিন্তু লক্ষণীয় আজকে সকাল যখন 10টার সময় আমরা রবীন্দ্র ভবনের সামনে এসেছি দেখলাম কাতারে কাতারে স্বরাষ্ট্র দপ্তরের পুলিশ আমাদের শিক্ষকরা রেখে চ্যাংতুলা করে গাড়িতে উঠিয়ে নিয়ে যাচ্ছে লিডু গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ লাইনচ্যুত ৰেলৰ ট্ৰেক ভাঙি যোৱাত লাইনচ্যুত হয় যাত্ৰীবাহী ৰেল বৰগুলা ৰেল ষ্টেচনত সংঘটিত হয় এই অঘটন ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথম্পি ৰক্ষা পৰে ৰেলখন সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা সহস্ৰাধিক ৰেল যাত্ৰীৰ লিডুৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল এই ৰেলখনে লিডু গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ আজি লাইনচ্যুত হয় ৰেলৰ ট্ৰেক ভাঙি যোৱাত লাইনচ্যুত হয় যাত্ৰীবাহী ৰেলখন বৰগুলা ৰেল ষ্টেচনত সংঘটিত হয় এই অঘটন আমি লিডুৰ পৰা উঠিছিলোঁ তিনিচুকীয়া যাবৰ কাৰণে লাইনটো ইয়াত ভাঙি গৈছে ট্ৰেইনৰ আৰু ইঞ্জিনৰ আপোনাৰ ডাউন হৈ গ'ল প্ৰথম ইঞ্জিনৰ যে চাকা আছে সেইটো পথিৰ পৰা নামি গৈছে তাৰ কাৰণে আমি ইয়াত ৰখিবলগীয়া হৈছে এতিয়া জানো 1 ঘণ্টা 2 ঘণ্টা লাগিব কিমান দেৰি লাগে তাৰপিছতে যি হ'ব হ'ব এই ঘটনাটো ঘটাৰ পিছত আপোনালোক কিবা হেৰি নাই একো প্ৰব্লেম হোৱা নাই ঠিকে আছে চব ঠিক আছে হ্যাঁ RPF আহিলে চব আহিলে মানুহ আহিছে কোনো এনেকুৱা প্ৰব্লেম নাই ৰাজ্যৰ ৰাজনীতিত পুনৰ চৰ্চাত হাগ্ৰামা মহিলাৰীৰ প্ৰসংগ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিৰ সংগ এৰি বিৰোধী মহাজোঁটত চামিল হোৱা হাগ্ৰামা নেতৃত্বাধীন BPF-ক লৈ উত্থাপন হৈছে প্ৰশ্ন ৰাজনীতিত সুযোগৰ সন্ধানত থকা হাগ্ৰামাই পুনৰ মাৰিব নেকি পাভলতি এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো এতিয়া বাতৰিৰ পৰা নমস্কাৰ শুভৰাত্ৰি বিজেপিলৈ বাট বনাইছে নেকি BPF-এ মহাজোঁটৰ সংবাদমেল বৰ্জন কৰিলে কিয় হাগ্ৰামাই 25 লাখ টকা আৰু হাগ্ৰামাৰ অংক নিৰ্বাচনৰ প্ৰাকখনত নিখাটোৰ ভিতৰতে মহাজোঁটৰ অংশীদাৰ হৈছিল BPF বিজেপিক উৎখাত কৰাৰ হুংকাৰেৰে ৰিপুন বৰা বদৰুদ্দিন আজমলৰ সৈতে হাত মিলাইছিল হাগ্ৰামা মহিলাৰীয়ে হিমন্ত বিশ্ব শৰ্মাক সঘনে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল হাগ্ৰামাই কিন্তু নিৰ্বাচনৰ ফলাফলৰ পিছত যেন সুৰ সলাব ধৰিছে হাগ্ৰামা মহিলাৰীয়ে এই কথা স্পষ্ট হৈ পৰিল শনিবাৰে মহাজোঁটে অনুষ্ঠিত কৰা সংবাদমেলত এই সংবাদমেলত ৰিপুন বৰা অজিত ভূঞাকে ধৰি মহাজোঁটৰ নেতাসকলে অংশ লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কঠোৰ ভাষাৰে কৰিছিল সমালোচনা কিন্তু মহাজোঁটৰ অন্যতম অংশীদাৰ BPF-ক দেখা নগ'ল এই সংবাদমেলত এই কথা স্বাভাৱিকতে সৰব চৰ্চা হৈছে ৰাজনৈতিক মহলত এখোজ দুখোজকৈ বিজেপিমুখী হ'ব খুজিছে নেকি BPF কিয়নো শনিবাৰৰ সংবাদমেলৰ পূৰ্বে জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল BPF-এ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অৰ্পণ কৰিছিল 25 লাখ টকাৰ চেক আগদিনা 25 লাখ টকাৰ চেক দি পিছদিনা মহাজোঁটৰ সংবাদমেল বৰ্জন কৰিলে হাগ্ৰামাই স্বাভাৱিকতে ৰাজনৈতিক মহলত চৰ্চা হৈছে এই প্ৰসংগ ইফালে হাগ্ৰামাৰ এই স্থিতিক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই তেওঁ ক'লে BPF মহাজোঁটত আছে নে নাই ৰিপুন বৰাহে জানে
এই ক্ষেত্ৰত মই আমাৰ ৰিপুণ বৰা ডাঙৰীয়া কি মন্তব্য দিয়ে সেইটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব বুলি ভাবোঁ। তেওঁলোক কিয় নাহিলে এই কথাটো মই নাজানো, গতিকে এইটো আপুনি সভাপতিৰ পৰা মন্তব্য ল'লে ভাল হ'ব। তথাপিতো তেওঁলোকৰো গুৱাহাটীত থকা কোনোবা এজন চাগে অহা হ'লে ভাল আছিলে। এনেদৰে এতিয়া সন্দেহজনক স্থিতিত উপনীত হৈছে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF। ৰাজনীতি মানে সুযোগৰ সন্ধান বুলি ভবা হাগ্ৰামা মহিলাৰে নতুন সুবিধাৰ অংকত বিজেপিৰ শৰণাপন্ন হ'লেও আচৰিত হ'ব লগা একো নাথাকিব। ব্যুৰো ৰিপৰ্ট, নিউজ 18।